উখল মাখল বিৰাজ কৰিছে সত্ৰনগৰী ৰামদিয়াৰ। আমি দ্বিতীয়টো কাৰ্যসূচী দেখুৱাৰ কাৰণে B24 অসম এনে আহি উপস্থিত হৈছোঁ ৰামদিয়াৰ সত্ৰনগৰী ৰামদিয়াৰ এক বিশাল বাইক ৰেলী উলিওৱা হৈছে। মন্দিৰৰ প্ৰতিষ্ঠাৰ পিছতে এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মোৰ সতীৰ্থ দেখুৱাব, সহযোগী সতীৰ্থ দেখুৱাব, এক লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে। 5 শতাধিক লোকে আহি উপস্থিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। বহু বিবাদৰ মাজত আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ৰাম মন্দিৰৰ, ৰামলালাৰ মূৰ্তি স্থাপন কৰা হ'ল। কি ক'ব আজি প্ৰায় 5 শতাধিক লোক দেখা পোৱা? নিশ্চিতভাৱে আমি সনাতনী ৰাইজ আজি আগতকৈ দুগুণ উৎসাহেৰে আমি আগবাঢ়ি আহিছোঁ যে আজি যি 500 বছৰৰ অন্তত ৰাম মন্দিৰৰ পুনৰ প্ৰতিষ্ঠা হ'ল, তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ সনাতনী ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে টিভিত তাত যি কাৰ্যক্ৰম চলি আছে। আজি তাৰ লগতে সংগতি ৰাখি আমি ৰামদিয়া তথা হাজো অঞ্চলবাসীয়ে বিশেষকৈ আমাৰ যুৱ সমাজে আজি উৎসাহত ওলাই আহিছে আৰু তেওঁলোকে এই উৎসাহতে এটি তেওঁলোকে বাইক ৰেলী কৰিব। আৰু মই আশাবাদী যে আজি যি আমাৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন হৈ গ'ল, আজিৰ পৰা আৰু কিছুদিন পিছত 2048 চনমানৰ ভিতৰত ভাৰতবৰ্ষই যে বিশ্বগুৰুৰ আসন দখল কৰিব সেয়া নিশ্চিত। আমি ৰামদিয়াৰ পৰা আমি আৰম্ভ কৰিম, হাজো হৈ এনেকে ঘূৰি আহি আকৌ ৰামদিয়াতে আমি শেষ কৰিম। হয় দাদা, এই মুহূৰ্তে আপোনাৰ অনুভৱ? খুবেই ভাল লাগিছে। তাৰমানে আমাৰ উৎসৱমুখৰ পৰিৱেশ আজি গোটেই ভাৰতবৰ্ষত যিটো উৎসাহ উদ্দীপনা আমি সনাতনী ধৰ্মৰ বিশেষ ব্যক্তিসকলৰ যিটো আমাৰ মানে আজি এই দেখা পাইছে ইমান স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ 500ৰ ওপৰত শতাধিক 500 শতাধিক যুৱক ওলাইছে, দেখাই পাইছে আপোনালোকে। এইবিলাক খুব মানে উৎসৱমুখৰ পৰিৱেশ হৈছে আমাৰ এইটো। ধন্যবাদ। আমি কথা পাতিবলৈ যত্ন কৰিম। আমি যিসকল যুৱক প্ৰায় 500 পৰা 6 শতাধিক যুৱক আহি এই বাইক ৰেলীত অংশগ্ৰহণ কৰিছে, কি অনুভৱ কেনেকুৱা লাগিছে? অনুভৱ মানে এনেকুৱা ভাল লাগিছে। আজি ৰামৰ ৰাজ্য, আজি ৰামে যি আজি 22 তাৰিখে যি সন্মান পাইছে, এজন ভাৰতীয় হিচাপে মুখে মুখে জয় শ্ৰীৰাম, এজন ভাৰতীয় হিচাপে, এজন খাঁটি মুছলমান হিচাপে আমি অংশগ্ৰহণ কৰিছোঁ। আমি কিন্তু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা হোৱাত আমি অন্তৰ আত্মাৰ পৰা শান্তি পাইছোঁ। গতিকে ৰামৰ আশীৰ্বাদত আজি প্ৰত্যেক ধৰ্মৰ মানুহে আজি শান্তি লাভ কৰক। মুছলিম হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, সকলোৱে ৰামে যাতে এটা আশীৰ্বাদ দিয়ে, সকলোৱে শান্তি ভাতৃত্ববোধেৰে আজি ভাৰতবৰ্ষত বিশ্বগুৰু আসনলৈ যাব পাৰে, তাৰ কাৰণে ভগৱান ৰামৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। B24 অসম এনে দখলা দেখুৱাব। সকলোৰে মুখে মুখে জয় শ্ৰীৰাম ধ্বনিৰে জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তুলিছে সত্ৰনগৰী ৰামদিয়াৰ। আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'ব আজি? বঢ়িয়া লাগিছে, আজি ভাল লাগিছে। আজি অযোধ্যাত শ্ৰী ৰামচন্দ্ৰৰ ৰামলীলা তাৰ লগত সংগতি ৰাখি আমি ৰামদিয়া সমাজে আটাইবিলাক লোকে প্ৰায় 1000মান যুৱকৰ লগতে বয়োজ্যেষ্ঠসকলৰ লগতে মুখৰিত হৈছে। জয় শ্ৰীৰাম, জয় সীতাৰামচন্দ্ৰ কি। এয়া আছিলে সত্ৰনগৰী ৰামদিয়াৰ কিছু সামগ্ৰিক পৰিৱেশ। আবেলিৰ ভাগত আমি আহি উপস্থিত হৈছিলোঁ যে সকলোৰে মুখে মুখে যেন জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে সত্ৰনগৰী ৰামদিয়া। কিয়নো দীৰ্ঘদিনীয়া বিবাদৰ যি অৱসান আছিলে, এই অৱসানৰ পিছত সত্ৰনগৰী ৰামদিয়াটো এক জয় শ্ৰীৰাম ধ্বনিৰে সত্ৰনগৰী ৰামদিয়া আৰু এই যি সনাতন ধৰ্মীয়সকল আহিছে, ওলাই আহিছে বাইক ৰেলী কৰিব। আৰু খন্তেক সময়ৰ পিছতে আমি কিছু সামগ্ৰিক পৰিৱেশ পৰৱৰ্তী সময়ত দেখুৱাই যাবলৈ চেষ্টা কৰিম B24 অসমীয়াৰ জৰিয়তে। শ্ৰীৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব অযোধ্যাত। সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্বৰ মানুহৰ অতি আনন্দৰ দিন। আৰু সেইদৰে প্ৰতিজন ভক্তই এনেধৰণে এই অনুষ্ঠানটি আদৰিছে। সমগ্ৰ ভাৰতবৰ্ষতে আজি প্ৰতিজন ৰাম ভক্তই এই আনন্দ উল্লাসৰ মাজতে প্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু ময়ো আজি এই ৰামদিয়া হাজো অঞ্চলৰ এই ঠাইৰ পৰাই মহাপ্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, যাতে ভাৰতবৰ্ষৰ আধ্যাত্মিক চিন্তাৰে ন্যায় আৰু শান্তিৰ কাৰণে আমি সকলোৱে একেলগে বাস কৰিব পাৰোঁ। পৃথিৱীত যোগদান কৰিব। এই বিষয়টো এতিয়া চৰ্চাৰ কথা নহয়, এইটো এটা বেলেগ দিশ। কিন্তু এইটো সম্পূৰ্ণ মহাপ্ৰভু শ্ৰীৰামৰ শ্ৰীচৰণত সেৱা জনাই এই শোভাযাত্ৰা মই উদ্বোধন কৰিছোঁ। এই বিষয়টো সম্পূৰ্ণ এটা বেলেগ বিষয় আৰু এইটো মহাপ্ৰভু শ্ৰীৰামৰ প্ৰতি থকা ভক্তিৰ এটা মই সেৱা জনাৰ কাৰণে এই অঞ্চললৈ মই আহি এই অঞ্চলৰ এই শোভাযাত্ৰা মই উদ্বোধন কৰিছোঁ।